নমস্কাৰ আপোনালোকৰ বাবে এটা ভাল খবৰ আহিছে ডিএমই ৰিকুৱাৰমেণ্ট 2024 বৰ্ষৰ আকৌ নতুনকৈ যেহেতু অসম স্বাস্থ্য বিভাগত বৃহৎ নিযুক্তি উলিয়াইছে যোগ্যতা কেৱল মাত্ৰ অষ্টম শ্ৰেণীত আপোনালোকে আবেদন কৰিব পাৰিব গ্ৰেড 3 এণ্ড গ্ৰেড 4 ৰ বাবে 2008টা পোষ্ট মুকলি হৈছে সকলোৱে আবেদন কৰিব পাৰিব কি ডকুমেণ্টছ লাগিব এলিজিবিলিটি কি হয় আৰু এজ লিমিট কিমান হয় লাষ্ট ডেট কেতিয়া হয় সকলোবোৰ আমি ডিটেইলছত কথা পাতিম তো ভিডিঅটো স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ জব আপডেট ৰিলেটেডৰ আপোনালোকে যদি ভিডিঅ'সমূহ আগন্তুক দিনলৈ পাব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ একেবাৰে নাপাহৰিব তো প্ৰথমে ডিএমই ৰিকুৱাৰমেণ্ট বৰ্ডৰ যিহেতু 2008টা পোষ্ট ক'ৰ পৰা আহিছে কেনেকৈ আবেদন কৰিব পাৰিব আমি প্ৰথমে আলোচনা কৰি লওঁ তো পোষ্ট নেম গ্ৰেড 3 এণ্ড গ্ৰেড 4 টোটেল পোষ্ট 2008টা পোষ্ট আহিছে যেহেতু অৰ্গেনাইজেশ্যন ডিএমই আসাম কোৱালিফিকেশ্যন 8 পাছ এপ্লিকেশ্যন প্ৰচেছ অনলাইন হ'ব আপোনালোকৰ এপ্লিকেশ্যন ফিজ ফ্ৰী আৰু ষ্টাৰ্ট ডেট 20 আগষ্ট তো অহাকালিৰ পৰা আপোনালোকে অনলাইনসমূহ কৰিব পাৰিব আৰু লাষ্ট ডেট 31 আগষ্ট তো কেৱল মাত্ৰ 11 দিন দিছে 11 দিনৰ ভিতৰত আপোনালোকে অনলাইনসমূহ কৰি ল'ব লাগিব তো ৰিকুৱাৰমেণ্ট ডিটেইলছ কিছুমান চাই লওঁ নেম অফ দি পোষ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 নাম্বাৰ অফ পোষ্ট 2008টা পোষ্ট আহিছে নেম অফ দি ডিপাৰ্টমেণ্ট ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আসাম তাৰপিছত গ্ৰেড 3 টেকনিকেল পোষ্টত কিমান 1031টা পোষ্ট আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন দি ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন ইজ ডিফাৰেণ্ট একৰ্ডিং টু দি পোষ্ট টাইপ চ' অল অফ ইউ আৰ এডভাইজ টু চেক দি অফিচিয়েল নটিফিকেশ্যন তো আপোনালোকে অফিচিয়েল নটিফিকেশ্যন ডিএমই বৰ্ডলৈ চাৰ্চ কৰিব ডিএমই বুলি আপোনালোকে চাৰ্চ ইঞ্জিনত চাৰ্চ কৰি তাতে আপোনালোকে পাই যাব তো টেকনিকেল গ্ৰেড 3 টেকনিকেলৰ বাবে কি এলিজিবিলিটি আছে তো সেইখিনিৰ বাবে গ্ৰেড 3 বাবে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আবেদন কৰিব পাৰিব 2 নম্বৰে দি আছে গ্ৰেড 3 নন টেকনিকেল নাম্বাৰ অফ পোষ্ট 320টা আছে এডুকেশ্যনেল আপোনালোকে 8 পাছ হ'লে বা মেট্ৰিক পাছ হ'লে আবেদন কৰিব পাৰিব আৰু গ্ৰেড 4ত 657টা পোষ্ট আছে তো কেৱল মাত্ৰ 8 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব মেক্সিমাম কোৱালিফিকেশ্যন আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে আবেদন সকলো পোষ্টৰ বাবে আবেদন কৰিব পাৰিব পে স্কেল দিয়া আছে 12,000ৰ পৰা 52,000 উইথ গ্ৰেড পে 3,900 টকা আপোনালোকক দিয়া হ'ব ৰিজাৰ্ভেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট ৰুলছৰ মতে আৰু এজ লিমিট দিয়া আছে 18 বছৰতকৈ তলৰ হ'ব নাই আৰু 40 বছৰতকৈ বেছি হ'ব নালাগে তো আপোনালোকৰ ডকুমেণ্ট কি লাগিব এপ্লাই কৰিবৰ বাবে তো ডকুমেণ্ট কি লাগিব চাই ল'ব ফটোগ্ৰাফৰ ইয়াতে সাইজ দিয়া আছে মেক্সিমাম ফাইল সাইজ 50 KB ফাইল ফৰমেট জেপিজি আৰু জেপিইজি হ'ব পাৰে হাইট এইবোৰ দিয়া আছে ওয়াইড দিয়া আছে 250 to 320 পিক্সেল 150 to 220 পিক্সেল সিগনেচাৰ আপোনালোকৰ সিগনেচাৰ লাগিব যেহেতু কেৱল মাত্ৰ ফটো আৰু সিগনেচাৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব সিগনেচাৰ 30 KB তো ইয়াত ইম্পৰ্টেণ্ট কিছুমান ডেট এটা দিয়া আছে তো এই অনলাইনটো আপোনালোকৰ 2023 চনতে ষ্টাৰ্ট হৈছিলে কিন্তু এতিয়ালৈকে এক্সাম হোৱা নাই এইটো আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 ৰ লগতে যেহেতু পাতিব এক্সামটো তো এতিয়া আকৌ ৰিঅপেন হৈছে অনলাইন কৰিবৰ বাবে কেৱল মাত্ৰ তিনচুকীয়া হস্পিটেলখনৰ বাবে ইয়াতে মই তলত দেখাম বাৰু তো 28 ফেব্ৰুৱাৰী লাষ্ট ডেট আছিলে আৰু এতিয়া আকৌ এপ্লাই ষ্টাৰ্ট ডেট তিনচুকীয়া কেৱল মাত্ৰ বেকেটত দি আছে তিনচুকীয়া 20 আগষ্ট 2024 তো অহাকালিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব আৰু 31 আগষ্টৰ লাষ্ট ডেট হয় এপ্লাই কৰাৰ তো ইয়াতে দিয়া আছে ক্যান্ডিডেট শুড টেক নোট that the resume online application process aims to fill the vacancies for grade 3 technical position in the recently established Tinsukia Medical College and Hospital. Candidates who had already applied in 2023 are not required to apply again. তো এইটো নতুনকৈ যোনটো তিনচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেলখন এষ্টাব্লিছ কৰা হৈছে তাৰ বাবে গ্ৰেড 3 টেকনিকেল পজিশ্যনৰ যেহেতু পোষ্ট খালী হৈছে কেণ্ডিডেটছ হু হেড অলৰেডি এপ্লাইড যোনসকল কেণ্ডিডেটে 2023 চনতে এপ্লাই কৰিছিলে ফেব্ৰুৱাৰী মাহত তো সেইখিনিয়ে কৰিব নালাগে জাষ্ট নতুনখিনিয়ে যোনখিনিয়ে কৰা নাছিলে তেওঁলোকৰ বাবে এটা সুবিধা হয় তেওঁলোকে আবেদন কৰিব পাৰিব তো ইম্পৰ্টেণ্ট দিয়া অনলাইন এপ্লিকেশ্যন লিংক 20/8/2024 অথবা অহাকালিৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব
তো অফিচিয়েল ন'টিফিকেশ্যনৰ মই লিংক দি দিম ডেছক্ৰিপশ্যনতে। তো আৰু আপোনালোকে অফিচিয়েল ন'টিচ গ্ৰেড 3 গ্ৰেড 4 ডেট দি দিম বা লিংক দি দিম, আপোনালোকে ক্লিক কৰি চাব পাৰিব। তো গ্ৰেড 3 টেকনিকেলত কি পোষ্ট আছে সেইখিনি চাই ল'ব। মই জাষ্ট আপোনালোকক গোটেইখিনি পঢ়ি থাকিবলৈ দেৰি হ'ব, সেই গতিকে দেখাইহে গৈছোঁ। আপোনালোকে নিজে চাই ল'ব ক'ত কিমান পোষ্ট আছে, বা আপোনালোকে অফিচিয়েল পেজলৈ গৈ গোটেইখিনি চাব পাৰিব। তো আপোনালোকে এলিজিবিলিটি যোনখিনি আছে সেইখিনি চাই আপোনালোকে অনলাইনটো কৰি ল'ব লাগিব। এইখিনি চাই ল'ব আপোনালোকে, নহ'লে স্ক্ৰীনশ্বট এটা মাৰি ল'ব, তাৰপিছতে চাই গৈ থাকিব ক'ত কিমান পোষ্ট আছে। ষ্টাফ নাৰ্ছত চাব, যোনসকলে ষ্টাফ নাৰ্ছ কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে 609টা পোষ্ট আছে, বহুতকেইটা পোষ্ট হয়। সেইখিনি আপোনালোকে যদি কৰিম বুলি ভাবিছে তেন্তে কৰিব পাৰে। টোটেল চাব টেকনিকেলৰ গ্ৰেড 3 1042টা পোষ্ট, আৰু গ্ৰেড 3 নন টেকনিকেলৰ আপোনালোকৰ 300 কিমানটাহে পোষ্ট আছে, সেইখিনি চাই ল'ব গোটেইখিনি। তিনিশ 20টা। গ্ৰেড 4ৰ চাব, ইয়াতে আপোনালোকৰ দিয়া আছে পোষ্টখিনি, ক'ত আপোনালোকে এপ্লাই কৰিবলৈ ভাল হ'ব বা কোনটো পোষ্ট আপোনালোকে চইচ কৰিব, সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। লেবৰেটৰী এটেণ্ডেণ্ট 120টা আছে, যদি লেবৰেটৰী কোৰ্চটো কৰি থৈছিলে তেন্তে আপোনালোকে কৰিব পাৰে। ৱাৰ্ড বয় 168 আছে, চুইপাৰ 81, টোটেল হ'ব 657 পোষ্ট গ্ৰেড 4ৰ বাবে। সকলোৱে আবেদন কৰিব পাৰিব। তো এয়া আছিলে আপোনালোকৰ ইনফৰ্মেশ্যন। তো আশা কৰিছোঁ সকলোৱে বুজি পালে। তো যোনসকল কেণ্ডিডেটে আগৰবাৰত কৰিছিলে তেওঁলোকে কৰিব নালাগে। যোনসকলে আগতে গ্ৰেড 3 গ্ৰেড 4ৰ বাবে এপ্লাই কৰা নাছিলে, তো DME বৰ্ডৰ কাৰণে, তো সেইখিনিয়ে আবেদনসমূহ কৰি ল'ব। আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম।